নমস্কাৰ বন্ধুসকল, আজি লৈ আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইদিনা আছিলে সোমবাৰ। দুদিন ঘৰত থাকি হাজবেণ্ড নিজৰ চাকৰিৰ ঠাইত যাব ওলালে। এমাহৰ বাবে দৰমহা হোৱাৰ পিছতহে ঘৰত আহে। মই গা ধুই দুপৰীয়া ভাত বনাই খাই শুই আছিলোঁ। তেতিয়া 5 মান বাজিছিল। হঠাৎ কলিং বেল বজাত সাৰ পালোঁ। বিচনাতে ফোনটো চালোঁ, কিন্তু নেপালোঁ। উঠি গৈ দৰজাখন খুলি দি চক খাই উঠিছিলোঁ। এয়া কোন? প্ৰিয়ম দেখোন। ই আমাৰ ঘৰত কেনেকৈ চিনি পালে? এনেতে পিছফালৰ পৰা ননন্দে মাত লগালে, বৌ, তেওঁক মই মাতিছোঁ দিয়া। তুমি শুই থাকোঁতেই তেওঁ ফোন কৰি আছিল। তুমি গম নোপোৱাত মই ৰিচিভ কৰিলোঁ। মই তেওঁক এড্ৰেছটো দি দিলোঁ আৰু আহিব ক'লোঁ। মই ক'লোঁ, কোনোবাই গম পালে? তাই ক'লে, কোনে গম পাব, ঘৰত তুমি আৰু মই হে। দাদাটো গ'লগৈ। মই তাক বহিব দি ফ্ৰেছ হ'ব গৈছিলোঁ। মই বাথৰুমৰ পৰা আহি পাওঁ মানে ননন্দে চাহ দি কথা পাতি আছিল। ময়ো সিহঁতৰ লগত বহি তাৰ লগত কথা পাতিব ধৰিছিলোঁ। ননন্দ আৰু সি প্লেন কৰিলে চিনেমা চাব যোৱাৰ, আৰু ৰাতি বাহিৰতে খাই অহাৰ উপায় নাই, সেয়ে ময়ো যাবলৈ বাধ্য হৈছিলোঁ। মই ধুনীয়া ৰঙা ৰঙৰ শাৰী এখন, ক'লা ৰঙৰ ব্ৰা আৰু পেণ্টি পিন্ধিছিলোঁ। পাতলকৈ অলপ লিপষ্টিক আৰু কাজল লগাই ছেক্সি হৈ ওলাইছিলোঁ। মই দেখাৰ লগে লগে পাগল হৈ খৰ লাগি চাই আছিলোঁ। সি মোক ক'লে, কি চাই আছা? সি একো নাই বুলি কৈ মিচিকে হাঁহি এটা মাৰিছিল। ননন্দে নিজৰ জিনৰ আৰু টপ এটা পিন্ধি ওলাই আহিছিল। একেলগে গাড়ীত উঠি চিনেমা হল পাইছিল। মাজে মাজে সি মোক চাই আছিল। হলত সি আমাৰ দুয়োৰে মাজত বহিছিল। মাজে মাজে সি মোৰ আঁঠুৰ ওপৰত আৰু পেণ্টত লগাই আছিল। মই একো নোকোৱাত সি সাহস পাই মোৰ টপিনা আৰু গাখীৰ দুটা লাহে লাহে টিপিব ধৰিছিল আৰু সি মোৰ হাতখন তাৰ লিংগটোত লগাই দিছিল। মই লাহে লাহে গৰম হৈ গৈছিলোঁ। এবাৰ হাতখনেৰে তাৰ বাৰীডাল টিপি দিলোঁ। বাপৰে, ইমান ডাঙৰ মোৰ কৈ দুগুণ ডাঙৰ মোক পাগল কৰি পেলাইছিল। চিনেমা শেষ হোৱাত আমি ৰেষ্টুৰেণ্ট এখনত খাই বৈ ঘৰলৈ উভতিছিলোঁ। ঘৰ পাই মানে ৰাতি 11টা বাজিছিল। অলপ সময় ড্ৰয়িং ৰুমত বহি ৰেষ্ট লৈছিলোঁ। ননন্দে ক'লে, প্ৰিয়ম এতিয়া ক'ত শুবা বৌ? মই ক'লোঁ, ইয়াতে শুব। তাই ক'লে, তোমাৰ লগত শুলে কিবা অসুবিধা হ'ব নেকি? মই ক'লোঁ, নালাগে নেকি? তাই ক'লে, একো নহয়, অলপ এনজয় কৰি লোৱা ভালদৰে। মই শুব গৈ এতিয়া তাই শুৱা গুচি গ'ল। মই ক'লোঁ, ব'লা ৰুমলৈ। সি ক'লে, আজি কিন্তু তুমি শুব নোপোৱা। মই সুধিলোঁ, কিয়? সি ক'লে, গম পোৱাই নহয়, মোৰো মনতো ভাল লাগিব ধৰিছে। ৰুমত সোমাই সি দৰজাখন বন্ধ কৰি দিছিল আৰু মোৰ ওচৰত থিয় হৈ ক'লে, তোমাৰ ওঠ দুটা ইমান ধুনীয়া, চুপি দিওঁ নেকি? মই একো নক'লোঁ। সি মোক সাৱটি লৈ মোৰ ওঠ জুৰি চুপিব ধৰিছিল। তাৰ লিংগটোৰ মোৰ পেটত খুচিব ধৰিছিল আৰু এখন হাতেৰে মোৰ টপিনাত মোহাৰি আছিল। লাহে লাহে কাপোৰৰ ওপৰেদি ধুদু টিপিব ধৰিছিল। মই উত্তেজনাত চট ফটাবলৈ ধৰিছিলোঁ। শাৰীখন খুলি সি মোক বিচনাত বগৰাই দি পেটিকোটৰ ৰছীডাল খুলি ব্লাউজটো খুলি দিছিল। এজন অচিনাকি ল'ৰাৰ আগত মই ব্ৰা আৰু পেণ্টি পিন্ধি শুই আছিলোঁ। সি মোৰ গোটেই শৰীৰত চুমা খাই মোক গৰম কৰি পেলাইছিল। উত্তেজনাত থাকিব নোৱাৰি তাক টানি বিচনাত বগৰাই লৈ তাৰ গোটেই কাপোৰ খুলি তাৰ কণীটো মুঠি মাৰি ধৰিছিলোঁ। ইমান ডাঙৰ কণী মুখত লৈ চুহাৰ আমেজেই বেলেগ। মই লাজ নকৰি চুপিব ধৰিছিলোঁ। সি উত্তেজনাত থাকিব নোৱাৰি মাল বাহিৰ কৰি দিলে মোৰ মুখৰ ভিতৰতে। মই বাৰীডাল ভালদৰে চেলেকি চাফা কৰি বাথৰুমলৈ গৈছিলোঁ। সি বিচনাত শুই পৰিছিল। মই বাথৰুমৰ পৰা ওলাই আহি বিচনাত বহিছিলোঁ। মোক দেখি তাৰ আকৌ দাং খাই গৈছিল। সি মোক শুৱাই দি ব্ৰা আৰু পেণ্টি খুলি দি ভৰি দুখন মেলি বুচখন চেলেকিব ধৰিছিল। মাজে মাজে দুটা চুপিবও ধৰিছিল। বুচত জিভা ভৰাই চেলেকি দিয়াত মই মালপানী এৰি দিছিলোঁ। সি চব চেলেকি খাই দিছিলে। মই ঠাণ্ডা হৈ পৰিছিলোঁ, কিন্তু সি জানো এৰি দিব। আকৌ ভৰি দুখন মেলি তাৰ বাৰীডাল মোৰ বুচত ভৰাব ধৰিলে। বহুত বাৰ চেষ্টা কৰিও ভিতাত লিংগটো সোমোৱা নাছিলে। একুৱাত অলপ সোমোৱাৰ যদিও মই দুখ পাই চিঞৰি দিছিলোঁ, ইমান মতা বাৰী সোমালে মই মৰি যাব। ঐ প্ৰিয়ম, সি ক'লে, আজি অলপ কষ্ট হ'ব দিয়া, মই আছোঁ নহয়। সি মোৰ ওঠ জুৰি চুপি
এইবাৰ জোৰেৰে হেঁচি দিছিল। মই মৰি যোৱাৰ দৰে চিঞৰি উঠিছিলোঁ। মৰিলো অ' প্ৰিয়ম, অ' মা প্লিজ উলিয়াই দিয়া। ইতিমধ্যে তাৰ বাৰীডাল নাভিলৈকে পাই গৈছিল। মই চিঞৰি আছিলোঁ। সি এবাৰ উলিয়াই দিলে বাৰীডাল তেজেৰে ৰঙা হৈ গৈছিল। ভয়ত চকু মেলিব পৰা নাছিলোঁ মই। সি বাৰীডাল পেটিকোটটোৰে মুচি মোৰ বুকুখন মুচি দি মোৰ কাষত শুই পৰিছিল। তাৰ বাৰীডাল ফেট তুলি থকা দেখি মোৰ তালৈ বেয়া লাগিছিল। মই প্ৰিয়ম বেয়া পাইছা ন মোক? প্ৰিয়ম নাই, মই তোমাৰ কণীটো ফিট হৈ আছে নহয়, ভৰাই দিয়া। তোমাৰ বাবে মই চব সহ্য কৰিম আজি। প্ৰিয়ম নালাগে দিয়া, মই হাত মাৰি মাল উলিয়াই দিম মই। দিয়া ভৰাই যোৱা, ক'ত একো নহয়। সি উপায় নাপাই মোৰ ওপৰত উঠি বাৰীডাল লগাই দিয়াত মই বুকুখন মেলি দিলোঁ। সি সুমুৱাই দিছিলে। দুখ পাইছিলোঁ যদিও তাৰ বাবে সহ্য কৰোঁ। বন্ধুসকল, ছেকেণ্ড পাৰ্ট শুনিবৰ কাৰণে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, বেল আইকনটো দবাই দিব লাগিব, লাইক কৰিব লাগিব, কমেণ্ট কৰিব লাগিব, লগতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ছেকেণ্ড পাৰ্টৰ সৈতে। তেতিয়ালৈকে শুনি থাকিব। থেংক ইউ।